So আজি আমি পঢ়িম আমাৰ next topic union of sets. So sets chapter এইটা হৈছে এটা বহুত important topic. So union আৰু intersection আহিব. So first আমি পঢ়িম আজি union. So union or definition কি দিয়া আছে তোমাৰ? The union of two sets A and B is a set A union B, every element of which belongs to either A or B. কি কৈছে? Either A or B. মানে যোনটো এলিমেন্ট হ'ব, এলিমেন্টৰ যদি দুটা সেটস দিয়া আছে, দুটা সেটসৰ আইদাৰ A থাকিব পাৰে নাইবা B থাকিব পাৰে। এতিয়া ইয়াক আমি পঢ়ো কেনেকে? যদি আমি যদি ইয়াক লিখিব লাগে, this in which form? Set builder form, হয় না নহয়? So A union B is equal to X such that X belongs to A. X to element হয়, X element to ক'ত পাম তুমি? A পাবা, or X belongs to B, হয়তো A পাবা নাইবা B পাবা, or. So ইয়াত সবতকৈ ইম্পৰ্টেন্ট ওয়ার্ডটো আছে তোমাৰ এই or ওয়ার্ডটো। এই or ওয়ার্ডটো মনত ৰাখিবা। ওকে, সো ইউনিয়নত সদায় কি কৰা হয়? or ইউজ কৰা হয়। তা or কিয় ইউজ কৰো আমি ইউনিয়নত? লেট মি গিভ ইউ এন এক্সাম্পল। ধৰি ললো A সেটত 1 2 3 আছে, B সেটত তোমাৰ 3 4 5 আছে। ওকে, এতিয়া আমি লিখিব লাগে A ইউনিয়ন B। তে A ইউনিয়ন B যেতিয়া লিখিম, কি লিখিম মই? A ইউনিয়ন B মানে কি কৈছিলো? গোটেইকেইটা এলিমেন্ট আহিব যিমান কিটা আছে। তো 1 আহিল, 2 আহিব, তোমাৰ 3 আহিব, হয়নে? 3 ইয়াতেও 3 আছে, তো আমি 3 ডাবল নিলিখো, হয় না নহয়? সো 4 লিখিম আৰু আমি 5 লিখিম। সো এতিয়া এই ইউনিয়নৰ পৰা তুমি যিকোনো ৰেন্ডম নাম্বাৰ এটা লোৱা, ৰেন্ডম এলিমেন্ট এটা লোৱা। ধৰি ললো মই 4 লৈছো, 4 মই লৈছো। এতিয়া 4 কোৱাৰ লগে লগে তোমাক যদি কওঁ কি 4 টো ক'ত আছে, এতিয়া তোমালৈ কি কবা? কি 4 স্যার A টো আছে B টো আছে। ইজ ইট কারেক্ট? নহয়, হয়নে? 4 টো ক'ত আছে? অনলি ইন B। তোমালৈ ক'ব কি লাগিব? কি স্যার 4 টো A নাইবা B। মিন্স তোমালোকে এক্স্যাক্টলি নাজানা ক'ত আছে, মইহে জানো সেই 4 টো। তো তোমালৈ যদি খুদো তেতিয়া আনসাৰটো কি ক'ব লাগিব? কি স্যার 4 নাইবা A আছে নাইবা ক'ত আছে? B, or in A or B। সেই কাৰণে আমি ইউনিয়নত সদায় কি ইউজ কৰো? আমি or ওয়ার্ডটো ইউজ কৰো। আৰু যদি আৰু তুমি ভাবি আছা কি ইয়াত 3 স্যার 3 টো কি হ'ব? 3 টো কমন আছে, 3 টো দুটাটো আছে, 3 টো ক'ব পাৰা। বাট 3 টো তোমালোকে নাজানা নহয়, মইহে জানো 3 টো দুটাটো আছে। মই তোমালোকক খুদিম বস্তুটো। সো তেতিয়াও ক'ব লাগিব 3 টো হয়তো A থাকিব নহলে B থাকিব, দুটাটো থাকিব পাৰে। দ্যাটস এক্সেপশনাল। বাট দ্য ৰিয়েল থিং ইজ তুমি ইন জেনাৰেল সবৰ কাৰণে ক'ব লাগিব কি হয়তো A আছে নহলে বা B আছে। বুজি পালা ইউনিয়ন? ওকে, নেক্সট আমাৰ ডেফিনেশনটো হ'ব ইন্টারসেকশন অফ দা। ওকে, এবাৰ চাবা আমাৰ নেক্সট হৈছে টপিকটো ইন্টারসেকশন অফ সেটস। ইউনিয়ন পঢ়িলো। So definition কি দিছে? The intersection of two sets A and B is a set A intersection B. A intersection B, every element of which belongs to both A and B. আগৰটো কি আছিল? Either, হয়নে? Either A or B। এবাৰ both A and B। Intersection মানে হৈছে যোনটো এলিমেন্ট হ'ব হেতু A to A সেটত থাকিব আৰু ক'ত থাকিব? B সেটত থাকিব। ওকে, A আৰু B দুটা সেটত থাকিব লাগিব। সো ইয়াক আমি কেনেকৈ পঢ়ো? A intersection B is equal to X such that, set তোমাৰ ব্ৰেকেট থাকিব, X such that X belongs to A and X belongs to B। ইয়াত কি ধ্যান দিব লাগিব? and। ওকে, and। আৰু মন ৰাখিব কেনেকৈ হয় জানা? ইন্টারসেকশনত যে and হ'ব কেনেকৈ মন ৰাখিবা? ইন্টারসেকশন সিম্বলটো কেনেকুৱা? এনেকুৱা হয় নে নহয়? আৰু n ৰ এটো n টো n ৰ নিচিনা হয় নে নহয়? সো ইন্টারসেকশন n, ইন্টারসেকশন n মন ৰাখিব সহজ। সো যেতিয়া তোমালোকৰ ইন্টারসেকশন আহিব তেতিয়া এই ওয়ার্ডটো মন ৰাখিব লাগিব n। ওকে, ইউনিয়নত আছিল or, ইন্টারসেকশন কি হ'ব তোমাৰ? n। ঠিক আছে? সো এটা এক্সাম্পল লও আমি। লেট আস সে A equal to 1 2 3 4। সিম্পল এক্সাম্পল লৈছো। B is equal to 2 4 5 6। নাও যদি মই A intersection B লিখিব লাগে, মোৰ আনসার কি হ'ব? 1 হ'ব নহয়, 1 কমন আছে নেকি? নাই। 2 কমন আছে? আছে। 3 কমন আছে? নাই। 4 কমন আছে? আছে। সো এতিয়া মোৰ আনসারটো চোৱা 2 and 4। মানে যদি মই এটা খুদু তোমাৰ যিকোনো ৰেন্ডম নাম্বাৰ এটা লোৱা 2 কি বুলি কবা? যদি তোমালোক খুদু 2 টো ক'ত আছে? যেটো ইন্টারসেকশন লৈছো 2, তোমালোকে কি ক'ব লাগিব? স্যার 2 both A and B দুটাটো আছে। আছে নাই? ইয়াতেও আছে, ইয়াতেও আছে, হয়? আৰু যদি মই 4 টো খুদু সেম আনসার হ'ব কি স্যার 4 both A and B দুটাটো আছে। ইয়াতেও আছে তোমাৰ, ইয়াতেও আছে।
বুজি পালা ইন্টাৰসেকশন সো মেইন ইন্টাৰসেকশনত এণ্ড আৰু ইউনিয়নত অৰ এই দুটা বস্তু তোমালোকে ভালকে মনত ৰাখিবা হ'ব ওকে এবাৰ চাবা আমাৰ টপিক হ'ব ডিফাৰেন্স অফ সেট সো আমি অলৰেডি ইউনিয়ন অফ সেট পঢ়িলো ইন্টাৰসেকশন অফ সেট পঢ়িলো এবাৰ আমি পঢ়িম ডিফাৰেন্স অফ সেট এটা ডিফাৰেন্স বুলি কোৱা লগে মাইন্ডত কি আছে ডিফাৰেন্স ওয়ার্ডটো শুনিছানে ডিফাৰেন্স ওয়ার্ডটো ক'ত ইউজ কৰো আমি সাবট্ৰেকশন ডিফাৰেন্স মানে মাইনাস ওকে সো এটাৰ পৰা আনটো আমি সাবট্ৰেক্ট কৰিম কিন্তু সেটছত কেনেকৈ সাবট্ৰেক্ট কৰিম হয় সো ইয়াৰ ডেফিনেশনটো চোৱা কি দিছে the difference of two sets A and B is a set A minus B you said the difference of two sets A and B is a set A minus B every element of which belongs to A মু ভালকে ধ্যান দিবা every element of which belongs to A does not belongs to B মানে কৈছে কি এলিমেন্ট কিটা যদি A minus B লিখিছা এলিমেন্ট কিটা A থাকিব পাৰিব কিন্তু B থাকিব নোৱাৰে এলিমেন্ট কিটা অকল কি A থাকিব পাৰিব কিন্তু B থাকিব নোৱাৰে সো ইয়াক আমি ম্যাথমেটিক্যালি কেনেকৈ লিখো A minus B x such that x belongs to A and x belongs to B সো এটা বস্তু মন কৰিছা নাই and ইউজ কৰিছো সো যেতিয়া A minus B থাকিব তাত সদায় and আহিব and মানে কি আছিল and মানে আছিল ইন্টাৰসেকশন এতিয়া এই বস্তুটো যদি আমি ভেন ডায়াগ্ৰামত চাও কেনেকুৱা হ'ব জানে এইটো বস্তু let us understand in my Venn diagram ধৰি ললো A দুটা সেট আছে A আৰু B হল সো গুটেখিনিটো A ইউনিয়ন B হ'ব আমি জানো হেতু গুটেখিনিটো A ইউনিয়ন B হ'ব A পাৰ্টটো আছিল A পাৰ্টটো কি আছিল আমাৰ A পাৰ্টটো কি আছিল A ইন্টাৰসেকশন B আছিল হয়নে A পাৰ্টটো A ইন্টাৰসেকশন B এতিয়া এই গুটেই ভেন ডায়াগ্ৰামটোত তোমাৰ A minus B কোনখিনি হ'ব জানানে A পাৰ্টটো this is your A minus B this is your A minus B A minus B কেনেকৈ কি কৈছে ডেফিনেশনটো belongs to A মানে ইয়াত হেবোৰ এলিমেন্টস থাকিব যোনবোৰ অকল A আছে B ত নাই ইটো কিয় আহিব নোৱাৰে কাৰণ ইন্টাৰসেকশন ইয়াত হাঁ লগে B এলিমেন্টস বিলাকো আহি যাব না নাই হয়নে সো আমাক কৈছে কি x to elements to A হে belong কৰিব only A ত belong কৰিব ক'ত belong নকৰে B ত belong নকৰে সো B পাৰ্টটো আহিব নোৱাৰে হয়নে আৰু কোনখিনি আহিব নোৱাৰে এই ইন্টাৰসেকশন পাৰ্টখিনি আহিব নোৱাৰে ক ইন্টাৰসেকশনত তোমাৰ B এলিমেন্টস বিলাকো থাকিব সো হেকাৰণে only this part is your A minus B ঠিক তেনেদৰে তোমাৰ এই পাৰ্টখিনি কি হ'ব এই পাৰ্টখিনি কি হ'ব আমাৰ উল্টাটো B minus A এই পাৰ্টখিনি কি হ'ব যেখিনি ৰৈ গৈছে এখিনি হ'ব তোমাৰ this part will be your B minus A this is your B minus A বুঝে বলা ডিফাৰেন্সটো আকোবা কৈছো কি ইয়াত থাকিব only A এলিমেন্টস গিটা এই গুটে সার্কেলটোত আছে A এলিমেন্ট কিন্তু এই পাৰ্টটো কিয় নাহে কাৰণ ইয়াত B এলিমেন্টস বিলাকো আছে আমাক অকল A এলিমেন্ট থকা গিটা লাগে সো এখিনি হ'ব A minus B আৰু সেম ইফালে তোমাৰ ইটো সাইডে কি হ'ব B minus A এতিয়া কিছুমান নোটস ইয়াৰ পৰা কিছুমান নোটস আছে নোটস গিটা চোৱা কি দিছে প্ৰথমটো অলৰেডি কোৱেশ্চনটোত আছে x belongs to A minus B is x belongs to A and x not belongs to B to already আমি পঢ়িলো সেকেন্ড কি দিছে চোৱা A minus B is not equal to B minus A minus B কিটো B minus A equal হ'ব নোৱাৰে মানে A part to G element আছে আৰু A part to হে element সমান হ'ব নোৱাৰে মানে কিয় নোৱাৰে কাৰণ obviously common number ইয়াতে সমান হ'ব এইগিটা সমান হ'ব নোৱাৰে থাৰ্ড A minus B is a subset of A মন কৰা এইখিনি পাৰ্টটো ক'ত আছে যদি আমি এই সেটটো আকোবা ড্ৰ কৰো হয়নে তাত এইখিনি পাৰ্ট অকল এইখিনি পাৰ্ট হয় এই গুটেই পাৰ্ট এইখিনি পাৰ্ট আছে A minus B this is your A minus B পাৰ্ট এই A minus B পাৰ্টটো তোমাৰ A ত সোমাই আছে নে এটোটো গোটাই A হয় A ত সোমাই আছে নে এই কি তোমাৰ লাইন টনাখিনি এইখিনি পাৰ্টখিনি A ত সোমাই আছে নাই কিবা ওচৰতে সোমাই থকা নে কি বুজায় সাবসেট বুজাবো সো এখানে দিছে A minus B is a subset of A দিছে তাৰ পিছত কি দিছে A minus B is a subset of A union B obviously A union B মানে কি গুটেখিনি আহিব হে গুটেখিনি ভিতৰত তোমাৰ A টো সোমাই আছে না A minus B এই গুটে ডায়াগ্ৰামটোত এই বস্তুটো সোমাই আছে না ভিতৰত আছে A union B বুলি ক'লে তো তেন অলসো কারেক্ট দেন দিছে x minus A is equal to A complement x minus A is equal to A complement it A complement বুলি ক'লে কি হ'ব মানে কমপ্লিমেন্ট মানে কি
যিখিনি আছে তাৰ বাদে বাকি যিমানখিনি বাকি থাকিল সেইখিনি ক'ব কমপ্লিমেন্ট এটা চোৱা কমপ্লিমেন্ট বুলি ক'লে আমি কেনেকৈ পঢ়িছিলো কমপ্লিমেন্ট মানে কি সাপোজ ইটো সেট A হয় সেট A এতিয়া ইয়াত কেইটামান এলিমেন্ট আছে ধৰা 1 2 3 4 হল আৰু ইটো যে ইউনিয়ন ধৰি ললা ইটো এটা ইউনিভাৰ্স তোমাৰ দিস ইউৰ ইউনিয়ন এটা এই ইউনিভাৰ্সত তোমাৰ 1 ৰ পৰা 10 লৈকে নাম্বাৰ আছে কি আছে 1 ৰ পৰা 10 লৈকে নাম্বাৰ আছে সো ইয়াতটো থাকিল 1 2 3 4 তো বাকিখিনি কি থাকিব কি থাকিব 5 6 7 8 9 10 কি থাকিব বাকি কিটা নাম্বার থাকিব সো এই নাম্বার কিটাক এই পার্টটো হৈছে a এই পার্টটো হ'ব a কমপ্লিমেন্ট দিস পার্ট ইজ ইকুয়াল a কমপ্লিমেন্ট কমপ্লিমেন্ট মানে কি a এর বাহিৰে যিখিনি আছে ৰিমেইনিং তে হ'ব a কমপ্লিমেন্ট এটা a কমপ্লিমেন্ট পাবৰ কাৰণে কি কৰিম এই ইউনিভাৰ্সটোৰ পৰা a মাইনাস কৰিম সো ইউনিভাৰ্সটোক x বুলি ধৰিছো ইয়াতে x ৰ পৰা যদি a মাইনাস কৰে কি পাম মই a কমপ্লিমেন্ট এই হেতুকে লিখিছে ইয়াতে x minus a equal to a complement x মানে ইউনিভাৰ্সৰ কমপ্লিমেন্ট এলিমেন্টস গিটা ধৰিছো তাৰ পৰা মই যদি a মাইনাস কৰো a পাৰ্ট খিনি কি থাকি যাব হয়নে যদি মই এইখিনি মাইনাস কৰি দিও এইখিনি থাকি যাব না এক্সট্ৰা খিনি খালি খিনি ৰঙা খিনি থাকি যাব না হয়নে এইখিনি যদি a টো মই গুছাই দিও এই ৰঙা খিনি থাকি যাব সো টোটাল x ৰ পৰা যদি মই অকল a খিনি মাইনাস কৰো কি থাকি যাব a পাৰ্ট গিটা আৰু এটোক আমি কি বুলি কওঁ a complement এটোকে লিখিছে এটো নোটছ Then লিখিছে a is equal to a minus b if and only if a intersection b is equal to 5 যদি a intersection b যদি 5 হয় 5 মানে কি একোই নাই a আৰু b ত কোনো এলিমেন্টছ নাই কোনো ইন্টারসেকশন নাই তেতিয়া a আৰু a minus b কি হ'ব তোমাৰ সেম হ'ব 5 এলিমেন্ট যদি একোই নাই মানে কি হৈছে ডিসজয়েন্ট হৈছে সো a minus b আৰু a কি হ'ব সদায় তোমাৰ সেম হ'ব ইয়াত যদি মই ভেন ডায়াগ্ৰামত ড্ৰ কৰিব লাগে এনেকুৱা হ'ব if I have to draw this one as a Venn diagram ই দেখাত এনেকুৱা হ'ব কাৰণ a intersection b 5 বুলি কৈছে নহয় 5 মানে কি নাথিং মানে a আৰু b ৰ মাজত একোই নাই কমন তো a - b লিখা আৰু a লিখা এটো a ও হ'ব a - b ও হ'ব হলে a - b মানে কি যত অকল a এর এলিমেন্ট কিটা আছে এই বক্সৰ অকল a এলিমেন্ট কিটা পাবা b কিবা পাবা নেকি বা টাচ হৈ আছে নেকি নাই একো টাচ হৈ থাকা নাই ইজি ওকে নেক্সট a - a is equal to 5 a - a নিজে নিজক মাইনাস কৰিলে কি পাবা সদায় 5 2 minus 2 যেনেকুৱা 0 2 যদি 2 ৰে মাইনাস কৰো মই কি পাম 0 পাম তিনৰে a এলিমেন্টস গিটা যদি a লগতে মাইনাস কৰো কি হ'ব 5 হ'ব হয়নে আৰু এটোকে ক্যালকুলেশন কৰিছে 5 যদি ইফালে আনা a - 5 কি হ'ব তোমাৰ a হ'ব মানে এটা এটো a ইয়াৰ পৰা যদি মই 5 মাইনাস কৰো কি পাম a গিটাই থাকিব একোই মাইনাস হোৱা নাই বুজি পাইছা নোটস গিটা তো আজি আমাৰ এখিনিতে আমি ভিডিওটো ষ্টপ কৰিম So next class amar ihare exercise problem bilak ami